আমি ইমান দূৰ নাযায় এতে কৰিম ঘোৰা গাড়ীটো everyone and welcome back to our YouTube channel আজি আমি আৰু নতুন এটা ব্লগ লৈ আহিছো এই ব্লগটো হৈছে একচুয়ালি এটা এই চাব পাৰে ARJB ফাৰ্মছ তো ইয়াৰে ভিতৰত কি আছে আপোনালোকক মই দেখাই আছো আমাৰ গুৱাহাটীৰ পৰা বেছি দূৰ নহয় মিৰ্জাতে হয় মিনিমাম 25 কিলোমিটাৰ বৰপাটিমা বৰিহাট ৰোড হয় আপোনালোক এই যেটো মানে হেৰি চান্দুবি আহা ৰাস্তা হয় মিৰ্জাৰ পৰা হেতু ৰাস্তাটোতে আহিলে হল অকমান যদি কোনবা কনফিউজন থাকে গুগল মেপছ আহিব পাৰে so without delay let's get start the video আৰু ভিতৰত কি আছে আপোনালোক এটা দেখাই আছো so let's go হেৰি হেৰি কি কয় 9849 एंट्री टिकेट पर पर्सन 200 কৰি লয় আপোনালোকে মানে এইটো টেনচন ল'ব নালাগে খানাত এডজাস্ট হৈ যাব আৰু বাকি আপোনালোকে ভিতৰত দেখা আছে এইবিলাক মিউজিক্যাল ইনস্ট্ৰুমেন্ট টাইপৰ আছে ইয়াতে আপোনালোকে ফটো ফটো ল'ব পাৰে ফটো নহয় বজাম দিয়া বজাব পাৰিব ফটো নহয় বজাম দিয়া বজাব পাৰিলেতো বজাই দেখা ন চাবি না পিছত প্ৰথমতে এইখিনি চাই লওঁ আৰু দেখা আছে বস্তু এইটো আছে তাঁতশাল চিনি পাইছে নহয় য'ত কাপোৰ বৈ বোৱনীয়ে এই বুয়ে আছে দেখি আছে চাগে আমাৰ মানে অসমীয়া সংস্কৃতিৰ বস্তুখিনি মানে এজ এ লাইক অফ মানে কি বুলি কয় সতেজ সংস্কৃতিটো মানে বজাই ৰাখিছে বা সেয়াই এজ এ লাইক অফ বিজনেছ ইয়াত মানে বহুতখিনি বস্তু দেখিছো যিখিনি ধৰক মানে নোহোৱাই হৈ গৈছে প্ৰায় তো এই ৰিজৰ্ট মানে এইখন ৰিজৰ্ট বুলি ক'লো মই সেইখন একচুৱেলি ফাৰ্ম বুলি লিখা আছে ARJB ফাৰ্ম ইয়াত মানে বস্তুবিলাক মানে ধুনীয়াকৈ দেখাইছে মানে ধৰক যিবিলাক বস্তু মানে অলপমান নাইকিয়া হৈ গৈছে ন ইহঁতে তাৰমানে ডেকৰেশ্যন থ্ৰু দি মানে শ্ব' আপ কৰিছে এইটো চাওক এইখন ঠেলা বুলি ক'লো হোৱাট ইজ দিছ এইখনতো মিৰৰ হয় আৰু এইটো ক্ৰিকেট ষ্টাডিয়াম এইটো প্লেগ্ৰাউণ্ড হয় এইটো চিলড্ৰেন পাৰ্ক হয় ইয়াতে বাচ্চাবিলাকে খেলিব পাৰে এইবিলাক বাচ্চাবিলাকৰ কাৰণে ভাল আৰু জাষ্ট ফৰ যেতিয়া মানে ফ্ৰী থাকে আহিব পাৰে আপোনালোকে ফেমিলিৰ লগত আহিলে ধুনীয়াকৈ টাইম স্পেণ্ড হৈ যাব আৰু চিলড্ৰেনৰ লগতো একো ইছ্যুজ নহ'ব মানে ধুনীয়াকৈ ইয়াতে টাইম পাছ কৰিব পাৰিব আৰু গাইজ তবলা বজাওক হোৱাট ননচেন্স তো মাৰিবলৈ জানো পোৱালিবিলাকৰ হয় ৰে পোৱালিবিলাকৰ হয় গালি দিব পিছে গম পাবি এই ফালতু নেকি এইফালে মাৰ এইটো মাৰ চাওঁ নেজানো কিয় তাৰ বেয়া হ'ব নাচিব নাজানে চোতাল বেকা সেইটো নকৱাকে লয় মাৰি দেখা কটেজ দেখি পাইছো ইয়াতে বহিব পাৰে ইয়াতে আপোনালোকে খানা চানা খাব পাৰে আৰু কটেজৰ ডিজাইন ধুনীয়া আছে আৰু এইটো এটা মাটিটো ধুনীয়াকৈ লৈছে এয়া মাটি হয় ন আৰু গ্লাছেদি এইবিলাক ডিজাইন লাগে
আমি গ্লাছবিলাক পেলাই ইজিপ্ত আমি ইজিপ্তৰ আছো ধুনীয়াকৈ বনাইছে জানো বজাবলৈ একো আৱাজ ওলোৱা নাই যে আৱাজটো বেয়া হৈছে এবাৰ বজাই চাচোন এবাৰ ভালকৈ বজাইছা এইমাত্ৰ বাজিছিল তো অকণমান যে গান এটা গছ নাজানো গাবলৈ কি কৰিব কাৰণে সেইখন লৈছা গিটাৰৰ যিটো জানানে জাষ্ট লাইক অফ মানে এনজয়মেণ্ট কৰিব ভাল আৰু ন ভালে বনাইছে এই স্কেলত বজোৱাচোন এই স্কেলত এডাল নাই ভাঙা সূতাৰ পৰা ৰাখি থৈ দিছে নেকি অ'কে আপোনালোকেতো বেহেলা বুলি কয় ইয়াতে কিন্তু হেৰি পুৰণা কিছুমান সংস্কৃতি মানে ধুনীয়াকৈ থৈ দিছে আৰু যিটো বোলে বুজিব আজিকালি দিনত মানে গম নাপায়তো সৰু সৰু বাচ্চাবিলাকে সেইকাৰণে দেখাইছে কোনটো লৈ আছিলোঁ মই ইয়াতে টয়লেট কেইটা চাকি ধুনীয়া এইটো ৱমেনৰ টয়লেট হয় আৰু এইটো মেন্সৰ হয় টয়লেটৰো ডিজাইন দেখিছেনে পুৰা একদম কিছু ডিফাৰেণ্ট মানে একদম ক্ৰাফ্টবিলাক এটা কটেজ হয় ইয়াতেও বহিব পাৰিব আৰামত ধুনীয়াকৈ চ' আছে বহুতখিনি বস্তু আছে ধৰ এইখিনিতো গোটেইখিনি পাৰ্ক এৰিয়া হয় ইয়াতে তাৰমানে ফটো চটো উঠিব পাৰিব লগতে চিলড্ৰেন পাৰ্ক আছে বাচ্চাবিলাকে টাইম পাছ কৰিব পাৰিব ধুনীয়াকৈ আৰু এইখিনি হৈছে নাৰ্চাৰী অলপ ওচৰত যাই কিনে মই দেখাই আছোঁ এইখিনি হৈছে নাৰ্চাৰী এইখিনি দেখাই আছে কিমান ফ্লাৱাৰ্ছ লাগে ইয়াতে ফ্লাৱাৰ আমি যে কাজিৰঙা যাওঁতে যে এখন যে হেৰি আছিল যে পাৰ্ক আছিল তাতে ধুনীয়া নাৰ্চাৰী য়েছ অখিল গগৈ ডাঙৰীয়াৰ পাৰ্ক পাৰ্কখনৰ নাম পাহৰিলোঁ মই চাওক কি ধুনীয়াকৈ ৰাখিছে এইবোৰ বেচে নেকি মে বি আগতে এখন নাৰ্চাৰী আছিল চাগে আগতে এখন নাৰ্চাৰী আছিল এতিয়া মানে ৰিজৰ্টখন বনাই দিছে সেয়াই আৰু ভাল পৰিৱেশ কৰিছে চাওক এইখিনি চাওক না এইখিনি চাওক সেইটো এটা কিবা এটা বনাই আছে সেইটো মন্দিৰ হয় বনাইহে আছে ন তো গাইজ বলক আগত যাওঁ ভালকৈ থাকিব নোৱাৰা নেকি এইখিনি প্ৰাইচখিনি চাব পাৰে আপোনালোকে এফৰ্ডেবল প্ৰাইচে হয় ধুনীয়াকৈ ধৰক খাব পাৰিব আৰু লাঞ্চ কৰিব পাৰিব বা ডিনাৰো কৰিব পাৰিব এই গাইজ চাওক আমি অৰ্ডাৰ দিছোঁ গাহৰিটো খাবৰ কাৰণে বহিছে পেট পূজা কৰিবৰ কাৰণে নিজে বহিছে খাবাই মানে আজি কোনে বিৰি খাই পাইছা গম পায় না দম বিৰি খাই চাবা এবাৰ গম পাবা কৰি কি আছা আমি ফাৰ্ষ্ট খাই লওঁ খাই লৈ কিনে আৰু কি আহি আছে হাক্কা নুডলছ এটা আহিছে আমি লাইট বস্তু আপোনালোকে গমে পাই ভিডিঅ'বোৰত আমি আজিকালি ডাইটত আছোঁ যে সেইটো কাৰণে খাই লওঁ আৰু হাক্কা নুডলছ আহিলে দেখাই দিওঁ কোৱাণ্টিটি কেনেকৈ কি প্ৰাইচ চাইজ গোটেইখিনি আপোনালোকক কম এনেতো এইখিনিতো দেখাই ভালে লাগিছে কোৱাণ্টিটি ঠিক আছে জাষ্ট খাই লওঁ টেষ্ট কৰি লওঁ কৈছোঁ এইটো কি দিছে
Wi-Fi network OnePlus does not appear. কি কৰি আছে মোবাইলটো does not appear বুলি দিলে যে এবাৰ keep trying कैसा हम क्रांची टाइप ভাল হৈছে क्रांची टाइप ने की डिस्प्ले তেনে কাই হয় তে साला ಎಷ್ಟು মজা कितना खाते हो तुम আমি বহুত খাম ऐसा को हल्का নুডলস খাইছে বলে আগতে কিন্তু ই চিকেন খোৱা মানুহ আছিল আজিকালি বাদ দিলে এটা বস্তু কি জানে গাইস জীবনটো আজি আছে কালি নাই যিকিন আছে পুরা মন ভরা খাব লাগে খুব লাগে বাস তোমাৰ মাথাটো আমি কি বাল কৰিব এখন এবাৰ চলি যায় ঠিক আছে তা খাই ল হৈ গল আৰু টেষ্টিটো ঠিকে আছিল খানাজনা খাই ঠিকে লাগিল এণ্ড এতিয়া আমি চাওঁ অকণমান চাব লগা আছে যাব লগা আছে আৰু অকণমান পটছত ক্লিক কৰোঁ তলত যাওঁ তাৰোপৰি আপোনালোকে চাওক যিখিনি ভিডিঅ' ভাল পায় মইতো যিহেতু ভিডিঅ'ত তেনেকৈ নাহোঁ বাৰু আজিকালি আৰু আপোনালোকে এটা মোক কথা কওক অকণমান ভিডিঅ'টো চাই কিনে শেষ কৰি দিওঁ লাষ্টলৈ চাব এণ্ডিঙলৈ চাব ভাল নাপায় কমেণ্ট কৰিব ন এতিয়া আমি ভাল ভিডিঅ' বনাব পাৰিম আপোনালোকে একোৱে নকয় ঠিক আছে হ'ব মই কথাখিনি ক'লোঁ আপোনালোকৰ কথা এতিয়া বাকী গোটেইখিনি চাওক লগ পাইছোঁ গাইজ এতিয়া মানে ৰিজৰ্টখন হৈ আছে হা এতিয়ালৈ হোৱা নাই তো এইফালে চাওক অলমষ্ট 500 বিঘা আছে বুলি কৈছে ভাবিলে কিবা লাগে ইমান মাটিটো বাপৰে বাপ বহুত মানে ডাঙৰ কথা যি নহওক এটা আৰু বনাই আছে এইবিলাক কনষ্ট্ৰাকশ্যনত চলি আছে এতিয়াও আন্ডাৰ কনষ্ট্ৰাকশ্যন এইবিলাক সব বনাই আছে এতিয়ালৈকে মানে বনোৱা হোৱা নাই কিবা এটা হ'ব চাগে ইটো চাগে হয়তো মেৰেজৰ কাৰণে কিবা ৱেডিঙৰ মানে হেৰি বনাব পাৰে চাগে আৰু মানে এতিয়ালৈকে থাকাটোও বনোৱা নাই হা আপোনালোকে কেতিয়াবা সোধে নহয় মোক কমেণ্ট কৰি যে তাতে মানে লজৰ চিষ্টেম আছে নে নাই এতিয়ালৈকে বনোৱা নাই বনাব খালি বনোৱা মানে 6 মাহ হৈছেহে এইখন ফাৰ্মটো তো সেইটোৱে আৰু যেতিয়া মানে বনোৱা হ'ব আপোনালোকে যেতিয়া আহি থাকিব আপডেটবিলাক পাই থাকিব ন আৰু মাজে সময়তো আমি আহি থাকিমেই তাৰ ওপৰত আৰু এটা বস্তু ইয়াতে মানে নেচাৰটো বহুত ভাল বনাইছে আপুনি গছবোৰ চাওক এই গুৱাহাটীৰে মানে গুৱাহাটীৰে কংক্ৰিটৰ মাজত মই ডাইৰেক্ট অসমীয়াতে কৈছোঁ কংক্ৰিট মানে বিল্ডিং জানেই বাৰু ভাল কৈ দিছোঁ কংক্ৰিটৰ মাজত ইয়াতে লাইক অফ মিৰ্জা গুৱাহাটীৰ পৰা অলমষ্ট 25 কিলোমিটাৰ 26 কিলোমিটাৰ তাৰে আণ্ডাৰতে হ'ব তাৰে আণ্ডাৰত আপুনি চাওক ইমান ধুনীয়া এটা পৰিৱেশ আছে এতিয়া ইমান ভাল নহ'ব পাৰে কাৰণ এতিয়া গোটেইখিনি হোৱা নাই অলমষ্ট আফটাৰ 6 মান্থ আফটাৰ 12 মান্থ গোটেইখিনি হৈ যাব গোটেইখিনি বনি যাব তাৰপিছত আপোনালোকে এতিয়াও বনি আছে চাব পাৰে এইবিলাক বনি আছে তাৰপিছতো আপোনালোকে মানে কি আহি কাৰণে জাষ্ট মানে সানডে যেতিয়া ফ্ৰী টাইম পাই আহি কাৰণে মানে ভাল পাব আৰু তাৰোপৰি আমাৰ ভিডিঅ' বহুত কমি আছে ভিউৱাৰ্ছ তো প্লিজ যিমান পাৰে ইমান শ্বেয়াৰ কৰক প্লিজ এণ্ডিঙলৈ যাওক আমাৰ যিহেতু 1000 ছাবস্ক্ৰাইব আপোনালোকে কৰিলে তাৰ বাবে অশেষ ধন্যবাদ তাৰোপৰি আৰু দুটামান বাকী আছে মনিটাইজেশ্যন এতিয়ালৈ চেনেলটো হোৱা নাই যেতিয়া আপোনালোকৰ মৰম পাম আশীৰ্বাদ পাম তাৰপিছত আমি আৰু ভাল ভিডিঅ' লৈ আহিব পাৰিম তো এইকাৰণে আপোনালোকে প্লিজ কৈছোঁ যিমান পাৰে ইমান শ্বেয়াৰ কৰা প্লিজ ভিডিঅ'টো এণ্ডিঙলৈ চাব আৰু অলমষ্ট ভূটানৰ ভিডিঅ'টো অলৰেডি আপলোড হৈছে চাওক গোটেইখিনি কেনেকৈ কি কৰিছে আপোনালোকক মই আগতেও কৈছোঁ এতিয়াও কওক কিবা ভুল হৈছে আপোনালোকে জাষ্ট কমেণ্ট ডাউন কৰক কমেণ্ট ডাউন কৰি আমি জনাওক যে আমি কেনেকুৱা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াব পাৰোঁ যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দিছোঁৱে যিমান আৰু পাৰিলে কমেণ্ট কৰি ক'ব কেনেকুৱা টাইপৰ আপোনালোকক ভিডিঅ' লাগে ট্ৰাই কৰিম সেই জেগাটোত যাবলৈ এক্সপ্ল'ৰ কৰি কেনে আপোনালোককো দেখুৱাম যাতে আপোনালোকৰো সুবিধা হয় আপোনালোকেও যাই কেনে এক্সপ্ল'ৰ কৰিব পাৰে তো সেইটোৱে তাৰোপৰি আৰু এটা কথা মই কওঁ তাৰোপৰি মই মানে মোৰ প্লেন আছে মানে কি মই মানে 1 মান্থ এটা লৈ কাৰণে অলমষ্ট 1 to 30 ডেজলৈ যিমানখিনি ভিডিঅ' আহিব গোটেই 30 ডেজৰ ভিডিঅ' আপোনালোকক দেখাম জাষ্ট মোৰ মানে এটা প্লেনিং আছে পুৰা অল ইণ্ডিয়া টুৰ কৰা বাট সেই বস্তুটো মানে ফাইনেন্সিয়েলৰ প্ৰব্লেম আপোনালোকে গম পায় এজ এটা গোটেই ইণ্ডিয়া টুৰ কৰিবৰ কাৰণে অলমষ্ট 5-6 লাখৰ ওপৰতে যাব তাৰোপৰি মই বাই ৰোড যাম যদি আপোনালোকৰ আশীৰ্বাদ মৰম পাওঁ আপোনালোকে আশীৰ্বাদ দিয়ক মই আগবাঢ়ি যাম আৰু আপোনালোকক লৈ যাম আৰু বহুত ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু আহি আছে বাছ ইণ্ডিয়া যোনটো টুৰ কৰাৰ কথা আপোনালোকক আৰু এটা কথা কওঁ বেংকক যোৱা প্লেন কৰিছিলোঁ বাট নহ'ল ফাইনেন্সিয়েলৰ প্ৰব্লেম সেয়াই বাট সেয়াই আমাৰ মানে লাইফত বহুত ফাইনেন্সিয়েল প্ৰব্লেম চলি আছে ভিডিঅ'বিলাক আহোঁতে বহুত দেৰি হৈ আছে বাট ট্ৰাই কৰিম সপ্তাহত যেন 2টা ভিডিঅ' আপোনালোকৰ আগত দিওঁ আপোনালোকে মৰম দিয়ক আৰু আগবাঢ়ি যাওক থেংক ইউ
চাওক কি সুন্দৰ লাগিছে অসমীয়াৰ তাঁত আগত আজিকালিতো মেচিন হ'ল আগতে এনেকৈ কাপোৰ বৈছিল চবৰে এইবিলাক কি জংঘল পাছত লৈ আছে জংঘলতো নাৰ্চাৰী এইটো মানে ডাঙৰে হয় ন বহুতখিনি হেৰি আছে কিমান ফুল লাগে চব আছে তো গাইজ আমাৰ আজি ব্লগটো এইখিনিতে আমি সমাপ্ত কৰোঁ আগলৈ আকৌ নতুন ব্লগত লগ পাম নতুন জাগাৰ লগত তো সেয়াই আমি আগত লগ পাই আগত লগ নাপাওঁ নেক্সট ভিডিঅ'ত লগ পাম কাৰণ সমাপ্ত কৰোঁ আৰু যিহেতু হেৰি লাইটিং গুচি গ'ল মানে সূৰ্যৰ লাইটটো গুচি গ'ল ডাৰ্কনেছ এতিয়া মানে চন্দ্ৰৰ ৰাজত্ব হ'ব কিন্তু চন্দ্ৰ নাই চাগে আজি সময় বেছি আমি যিদিনা ভিডিঅ'টো কৰি আছোঁ তো সেয়াই একো নাই তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তো ইয়াত আগতেও কৈছিলোঁ এতিয়াও ক'ম যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক এটলিষ্ট কাইণ্ডলি এণ্ডিং হ'লে আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে কমেণ্ট কৰি দিয়ক ক'ৰবাত যদি জেগা যদি আপোনালোকৰ যদি ধৰক এটা যদি আছে কথাটো মানে ডিমাণ্ডত যদি আছে এনেকুৱা জেগাত যাব লাগে তেনেহ'লে আমাক কৈ দিয়ক আমি ধুনীয়াকৈ যাম আৰু ব্লগ কৰি আছোঁ আৰু তাৰোপৰি নতুন ভিউৱাৰ যোনে চাই আছে প্লিজ প্ৰেছ বেল আইকন এণ্ড ছাবস্ক্ৰাইব দেন কাৰণ নতুন ভিডিঅ' তেতিয়াই আপোনালোকে পাব তেতিয়া আমাক আশীৰ্বাদ কৰিব যে আমি নতুন ভিডিঅ' বনাব তো গাইজ বাই বাই চি ইউ আমাৰ মাজত যদি কোনোবা যদি ফলোৱাৰ্ছে যদি ধৰক আমাৰ লগত একেলগে যদি ধৰক ব্লগত যদি আহিম বুলি ভাবে তেওঁলোকে আমাক কমেণ্ট কৰি দিব পাৰে একেলগে আমি ব্লগত তো সেয়াই আমাৰ টাৰ্গেট এতিয়া 1600 আছে 2000 ছাবস্ক্ৰাইবাৰ হৈ গ'লে আমি এটা প্ৰাইজ মানি ৰাখিম এইটো আপোনালোকক মই পিছত কম এতিয়ালৈ হোৱা নাই তো যিমান পাৰে ইমান কৰক সেই প্ৰাইজ মানি কি ঠিক আপোনাৰে হ'ব পাৰে যোনে চাই আছে তাৰো হ'ব পাৰে সেইটো পিছত কৰিম আৰু তো বাই বাই গাইজ তো লগ পাই আছোঁ কিবা কৈছিল কৈছিলোঁ মানে সেইটোৱে আৰু কোনোবা যদি আমাৰ মাজতে ফলোৱাৰ্ছ আৰু যোনে আমাক ধৰক ছাবস্ক্ৰাইব কৰিছে ভাবিছে আমাৰ লগত একেলগে ব্লগত আহিম বুলি তেওঁলোকে মানে আমাক কমেণ্ট ডাউন কৰি দিব পাৰে নাম্বাৰ শ্বেয়াৰ কৰি দিম নেক্সট ব্লগত মানে তেওঁলোককো মানে একেলগে আমাৰ লগত মানে ইনভাইট কৰিম আৰু একেলগে ব্লগ বনোৱা তো বাই বাই গাইজ নেক্সট ভিডিঅ'ত লগ পাম কি ক'ব জয় অসম